পাগলাহাট আঞ্চলিক আক্ৰাছ আৰু ইউজি আঞ্চলিক আক্ৰাছৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে বেচমা উৎসৱ উদযাপন। আজি ৰাতিপুৱাই সুৱচনী পূজাৰে আৰম্ভণি কৰি বেচমা পতাকা উত্তোলন, বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিচ্ছবিত মাল্যৰ্পণ, শ্বহীদ বেদীত মাল্যৰ্পণ কৰাৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচীও কৰে। এই কাৰ্যসূচীত উদযাপন সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, প্ৰাক্তন শিক্ষক আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিক এখনকৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আমন্ত্ৰিত ব্যক্তিসকলে মূল্যৱান ভাষণ প্ৰদান কৰাৰ লগতে বীৰ শ্বহীদ মহান ব্যক্তিসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে 1 মিনিট মৌনতা অৱলম্বন কৰা হয়। 29 আৰু 30 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে পাগলাহাট MV স্কুল খেলপথাৰত আয়োজিত বেচমা উৎসৱত সকলো ৰাইজক আহি অংশগ্ৰহণ কৰিবলৈ আয়োজক সমিতিৰ পৰা অনুৰোধ জনাইছে। তামৰাহাটৰ পৰা আশ্ৰফুল আলমৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমার থলির যোগেদি 7 বেচমা আৰু নতুন বছৰৰ শুভেচ্ছা মই অবিভক্ত গোৱালপাৰা আক্ৰাছু তথা ধুবুৰী জিলা আক্ৰাছুৰ সভাপতি আছে। আমি যেহেতু দুইজনেই আমাৰ এইখন বেচমাৰ সভাপতি সম্পাদক উদযাপন সমিতি আমাক বনাইছে, আমি এই উদযাপন সমিতি তথা দুজনেই আমি আছোঁ। সকলো কমতাপুৰীবাসী বা অসমবাসীক আমি ইয়াৰ যোগেদি বেচমা আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতেই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আমি ভাবিছোঁ এইটো ভৱিষ্যতেও পাম। এইকাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে আজি আমি পাগলাহাট বেচমা উদযাপন সমিতি তথা অবিভক্ত গোৱালপাৰা আক্ৰাছু আৰু ধুবুৰী জিলা আক্ৰাছুৰ সভাপতি হৈ আমি চৰকাৰক ধন্যবাদ দিওঁ। আমাৰ পাগলাহাট MV স্কুল ফিল্ডত আজি দুদিনীয়া কাৰ্যসূচীৰে আমি বেচমা উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ আৰু তাৰে প্ৰথম দিনা আমি অবিভক্ত গোৱালপাৰা আক্ৰাছু আৰু আক্ৰাছু যৌথ উদ্যোগত আৰু ৰাইজৰ সহযোগত আমি আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ ফ্লাগ হোষ্টিং ইত্যাদি কৰি আমাৰ শ্বহীদ বেদীত চিলাৰায় প্ৰতিমূৰ্তিত পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যদান আৰু বন্তি প্ৰজ্বলন ইতিমধ্যে আমাৰ কাৰ্যসূচী শেষ পালে আৰু তাৰপিছত বৃক্ষৰোপণ হ'ল। আজি আমাৰ সন্ধিয়া 5টামান বজাত আমাৰ মাইঙৰ আৰু কইয়াৰ নাচনীৰ প্ৰাদুৰ্ভাৱ হ'ব আৰু এই অনুষ্ঠানত বিশেষ কৰি অহাকালি আমাৰ খোলাৰ সভাত আৰু আজিৰ এই যিবিলাক আমাৰ কম্পিটিশ্যন আছে মাইঙৰ কইয়াৰ নাচনীৰ প্ৰাদুৰ্ভাৱী অনুষ্ঠানত, এই অনুষ্ঠানখনত হিলদৌল ভাঙি আমাৰ আপোনালোকৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীৰ মানুহৰ মাজতে ইয়াত চামিল মিলেৰে আমি অনুষ্ঠানখন কৰিব পাৰোঁ আৰু বিশেষকৈ আমাৰ এই বেচমাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি আমাৰ বেচমাখন যাতে ভালদৰে আমি কৰিব পাৰোঁ সেইকাৰণে সমূহ ৰাইজৰ আমি সহায় সহযোগ আপোনালোকৰ জৰিয়তে বিচাৰিছোঁ। আকৰ্ষণীয় যিবিলাক শিল্পী আছে নিশ্চয় শিল্পীসকলৰ জৰিয়তে যিবিলাক গান পৰিৱেশন কৰিব নিশ্চয় আমাৰ শ্ৰোতাসকলে ভাল পাব, আহি সহায় সহযোগ কৰিব বুলি আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ। ধন্যবাদ। সাথে পাগলাহাট বেচমা সমিতির তরফ থেকে গিয়ে মই গোটাই অসমবাসী তথা আমার কমতাপুর রাইজক বেচমার শুভেচ্ছা জ্ঞাপন করলুম। সাথে আরও শুভেচ্ছা জ্ঞাপন করলাম পাগলাহাট বেচমা আঞ্চলিক বেচমার তরফ থেকে গিয়ে। যি নহওক প্রতি বছর নাগান করি 24তম পাগলাহাট আঞ্চলিক আক্রাছু আর পাগলাহাট ইউজি আক্রাছুর যৌথ উদ্যোগত আমরা এই 24তম বেচমা উদযাপন পালন করে যাই আছি। ইতিমধ্যে আমার বেচমার যেটা আমার আমার যেটা নিয়ম বা আমার প্রত্যেকটা কামত যে ভাল কামত গেলে আমার সুবচনে পুঁজি সেই ক্ষেত্রে আমরা আজি এই বেচমা আরম্ভ করার আগতে ইতিমধ্যে আমরা 6টার সময় সুবচনে পূজা করছি। সেই প্রথম দিনের কাজে হালছে মতো ইতিমধ্যে আমার ফ্ল্যাগ হোস্টিং হল, ইয়ের পাশে আমার বিভিন্ন ধরনের খেলাধুলা আছে। তার সাথে সন্ধ্যায় আমার আছে বেচমা মাইঙর বেচমা কন্যার প্রাদুর্ভাব আছে। তার সাথে রাতিপুয়ার সাথে আমার বিশেষ করে মুখ্য আকর্ষণ আমার আছে আমার খোলা সভার সাথে তার পাশে আমার বিশেষ করে আকর্ষণীয় করবো সাংস্কৃতিক সন্ধ্যা। এই সাংস্কৃতিক সন্ধ্যাতে আমার যেটা গানের বা আমার বিভিন্ন যেমন সাংস্কৃতিক সন্ধ্যা আমার যেটা আরম্ভণি করবে সেটা আমার হচ্ছে গুয়াহাটির থেকে আসবে আমার জ্যোতিষ মিয়া রায় বা রাগিনী, তার সাথে আমার ভয়ঙ্কর থেকে আসবে দেবজিৎ, তার সাথে বিভিন্ন আমার লোকাল আমার যে শিল্পী আছে শিল্পীর সমন্বয় আমার বিভিন্ন ধরনের আমার গান সবাই মিলে ফুর্তি হবে। গতিকে মই অনুরোধ জানাই পাগলাহাট বেচমা অঞ্চলের তরফ থেকে বিভিন্ন ধরনের জাতি ধর্ম বর্ণ নির্বিশেষে সকলে যাতে আসিয়ে আমার বিশেষ করে প্রত্যেকখান আমার যেটা কার্যসূচিতে সফল রূপে কামনা করে তার জন্য আমি অশেষ পাগলাহাট বেচমার তরফ থেকে অনুরোধ জানালাম।